আপোনালোকক ব্ৰেক দিয়া হ'ব এইকেইটা মিনিট। এতিয়া 2:12 হৈছে। বাকিব নালাগে, এতিয়া জনগণক গাই ধৰি লোৱা, ঠিক আছে। সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু ইতিমধ্যে সমগ্ৰ দেশে ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ ৰাজহুৱা খেলপথাৰত আৰু ডিমৌ সমজিলাই ইতিমধ্যে এই যি ৭৭ সংখ্যক গণৰাজ্য দিৱস তাৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মাৰ্চ পাষ্টৰ কাৰণে তেওঁলোকে অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে আৰু মোৰ পাছফালে কেমেৰা সহযোগীয়ে দেখুৱাব এইসকল হৈছে সামৰিক বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰা বিষয়া আৰু তেওঁলোকেও এইবাৰ গণৰাজ্য দিৱসত তেওঁলোকে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিব আৰু এইসকল হৈছে সকলো ৰিটায়াৰ্ড সেনা বিষয়া আৰু তেওঁলোকে ইতিমধ্যে অনুশীলনত ব্যস্ত হৈ আছে আৰু ডিমৌ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে অনুশীলনত ব্যস্ত হৈ আছে আৰু আমি যিসকল বিষয়া আছে তেওঁলোকৰ সৈতে কথা পাতিম আৰু সমান্তৰালভাৱে কেমেৰা সহযোগীক মই যি মাৰ্চ পাষ্টৰ অনুশীলন বিষয়ে দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। মই ছাৰ আপোনাৰ সৈতে অকণমান কথা পাতিম। ইতিমধ্যে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি আৰম্ভ হৈছে। ডিমৌ সমজিলাই ইয়াৰ প্ৰস্তুতি কৰিছে, কেনেকুৱা ধৰণৰ প্ৰস্তুতি? ২০২৬ চনৰ যিটো ডিমৌ সমজিলা তত্বাৱধানত গণতন্ত্ৰ দিৱস হ'ব, খুব আড়ম্বৰপূৰ্ণভাৱে হ'ব। এতিয়ালৈকে আমাৰ 10খন বিদ্যালয়ৰ প্ৰায় 350জন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিছে। বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী আছে আৰু ইয়াতে আমাৰ প্ৰদৰ্শনীমূলক বিভিন্ন বিভাগে ষ্টল দিছে। ইয়াত শিক্ষা বিভাগ আহিছে, NEP তত্বাৱধানত তেওঁলোকে স্কুলবিলাক কেনেকৈ সজাইছে দেখুৱাব, এগ্ৰিকালচাৰ শেহতীয়া পদ্ধতিবিলাক ইয়াতে প্ৰদৰ্শন কৰিব আৰু খুব সুন্দৰ হ'ব। সাংস্কৃতিক দলসমূহে ইতিমধ্যে তেওঁলোকে ফটো পঠাইছে, খুব সুন্দৰকৈ প্ৰশিক্ষণ চলি আছে। ভাবিছোঁ ২০২৬ চনৰ যিটো গণৰাজ্য দিৱস আমাৰ ডিমৌ সমজিলাত অনুষ্ঠিত হ'ব, খুব সুন্দৰভাৱে হ'ব আৰু শৃংখলাবদ্ধভাৱে হ'ব বুলি আশা কৰা হৈছে। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে ডিমৌ আৰক্ষী থানাৰ যিজন নতুনকৈ দায়িত্ব গ্ৰহণ কৰা বিষয়া আছে, মই ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। গণৰাজ্য দিৱস ৭৭ সংখ্যক অনুষ্ঠিত হ'ব ডিমৌ সমজিলাত, আপুনি দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কেনেকুৱা ধৰণৰ প্ৰস্তুতি? হয়, আমি যোৱা 21ৰ পৰা ষ্টাৰ্ট কৰিছোঁ প্ৰেক্টিছ কৰা। আমাৰ ডিমৌ সমজিলাৰ যিমান স্কুল আছে আমাৰ তেখেতলোক আহিছে, ল'ৰা ছোৱালীবোৰ আহিছে। এতিয়া আমাৰ ষ্টাৰ্ট হৈছেহে, তো আশা কৰোঁ ল'ৰা ছোৱালীকেইজনে ভালকৈ কৰিব। আমাৰ পুলিচৰ থাকিব আৰু আনন্দৰ বিষয় যে আমাৰ এক্স আৰ্মিৰ তেখেতলোকেও জইন কৰিম বুলি নিজে উৎসাহ দেখালে, তো আমি তেখেতলোককো ইয়াতে লৈছোঁ। চ' আশা কৰোঁ আমাৰ কুচকাৱাজটো ভাল হ'ব। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে এতিয়া ডিমৌ ৰাজহুৱা খেলপথাৰত সম্পূৰ্ণ যি অনুশীলন সম্পন্ন হৈ আছে আৰু ডিমৌ অঞ্চলৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানে এই যি গণৰাজ্য দিৱসৰ মাৰ্চ পাষ্টত তেওঁলোকে অংশগ্ৰহণ কৰিব। ইতিমধ্যে দেখিছে যে
সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু মই এজন যি অৱসৰপ্ৰাপ্ত সেনা বিষয়া কোনোবা এজনৰ সৈতে কথা পাতিম। আপোনালোকে এইবাৰ যি ৭৭ সংখ্যক গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিম বুলি স্বেচ্ছাই ওলাই আহিছে, আমি ভাল পাইছোঁ। কেনেকুৱা ধৰণৰ বহুদিনৰ আগতে অনুশীলন কৰিছিলে, পুনৰ এতিয়া নিজকে সৈনিক নিচিনা লাগিছে? ধন্যবাদ। ND24 চেনেললৈ আমাৰ বহুত বহুত ধন্যবাদ থাকিল। আমি ডিমৌ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাই পুনৰ প্ৰথমবাৰৰ বাবে আমি গণৰাজ্য দিৱসত আমি ভাগ ল'বৰ কাৰণে কুচকাৱাজত ভাগ ল'বৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু আমি খুব ভাল লাগিছে। সৰু সৰু কণ মইনাহঁতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকেও আমাৰ এই এই গণৰাজ্য দিৱসত ভাগ ল'বলৈ আহিছে। আমি উৎসাহিত হৈছোঁ। আমাৰ যিসকল আমাৰ প্ৰাক্তন সৈনিক সন্থা তেওঁলোকেও বহুত উৎসাহিত হৈ আগবাঢ়ি আহিছে আৰু আমি ভাবিছোঁ যে সফল ৰূপায়ণ হৈ যাব বুলি আমি হয় ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে ৰাজ্যত গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ সমান্তৰালকৈ ডিমৌৰ ৰাজহুৱা খেলপথাৰতো অনুশীলন চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।